पुलिस होने का कितना लोगों का मन है? सिपाही दिन हमले ना खड़ा हो जा। पुलिस का सिपाही दिन कितना हमले ना लोगों को सवाल इंटरव्यू उठा देना है? ले नुतमा आम नुतमा सिपाही दिन हमले ना पुलिस 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 दिन हमले ना ठीक है। अच्छा, तुमको भी पुलिस होना है? अच्छा, जो जो लोग पुलिस होना है, मई महीना में पुलिस का रनिंग होगा, दौड़ना हो जाएगा। इसका पहले मैं आप लोगों को एसपी साहब को बोल के आप लोगों के लिए मैं अच्छा ट्रेनिंग कर दूंगा और पुलिस नौकरी आप लोग को मिले, इसके लिए मैं पूरा जितना हेल्प हो सकता है पूरा मैं हेल्प आप लोगों को कर दूंगा। फाइनाली मुख्यमंत्री डांगरे की कले गम पाले आपनर हाथानते पुलिसर फिजिकल हाथानते रानिंग आपनर हाथानते मे माहते अनुष्ठित हो যাব और मोर मत हाथानते मे माहत बा मे माहर पिछते हाथानते अनुष्ठित मैं माहर आग पास माहर पिछते अनुष्ठित हो जावर सम्भावना आछे बा मे माहते अनुष्ठित हो যাব हेकते बंधुসকল किन्तु एडमिट कार्ड तो मे माहते आहिब एप्रिल माहते हाथानते आपनर इलेक्शन आछे एप्रिल मे माहत हाथानते एडमिट कार्ड मुकली हले 15-20 दिन पिछते अनुष्ठित हो मे जून हाथानते जुलाई हाथानते मे जून माहते हाथानते अनुष्ठित हो যাব অসম পুলিচৰ ফিজিকেলৰ ডেট আৰু ইতিমধ্যে আৰু অসম পুলিচৰ ছোৱালীও সাধাৰণতে অনুষ্ঠিত হৈ যাব 5563টা পদৰ সাধাৰণতে ফিজিকেল অনুষ্ঠিত হ'ব বহুত কেইটা বিভাগ মিলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে আপুনি কথাখিনি শুনিলে বন্ধুসকল সকলোৱে মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ চেনেলটোত অতি সোনকালে সাধাৰণতে 20000 সাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে আৰু 100 সাবস্ক্রাইব লাগে বন্ধুসকল আৰু 100 সাবস্ক্রাইব কৰি দিলে আপোনালোকৰ সাধাৰণতে 20000 সাবস্ক্রাইব কমপ্লিট হৈ যাব বন্ধুসকল 100টা সাবস্ক্রাইব লাগে 120টা সাবস্ক্রাইব বা 130টা সাবস্ক্রাইব এনেকুৱা লাগে বন্ধুসকল সকলোক মই অনুৰোধ জনাই দিম চেনেলটো সাবস্ক্রাইব কৰি দিব আপোনালোকৰ এটা সাবস্ক্রাইবে সকলো সাধাৰণতে উৎসাহিত যোগায় আৰু এদিনৰ ভিতৰতে আপোনালোকে 20কে সাবস্ক্রাইব কমপ্লিট কৰি দিব পাৰে বন্ধুসকল আপোনালোকে যদি সাপোৰ্ট মৰম আশীৰ্বাদ জনায় বন্ধুসকল আৰু আপোনালোকক সকলোক অনুৰোধ জনাই দিও অসম চৰকাৰৰ আৰু আগন্তুক দিনত কি পদ মুকলি হ'ব আৰু ইতিমধ্যে অসম পুলিচৰ হাততে ফিজিকেল ডেটৰ ওপৰত গম পালে আৰু অসমৰ হাততে গেট 3 গেট 4 যিবোৰ পদ হাততে আছে বন্ধুসকলে গেট 3 গেট 4 ভেকেন্সিৰ পৰীক্ষা আপোনালোকৰ হাততে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হৈ যাব মোটামুটি জুলাই আগষ্ট মাহতে অনুষ্ঠিত হৈ যাব কাৰণ যোৱা 2 বছৰ আগতে যেটো 26041টা পোষ্ট আছিল তাতে গেট 3 33টা আছে গেট 4 33টা সকলো এপ্লিকেশন বেলেগ আছে কিন্তু এবাৰ এপ্লিকেশন এটাই গেট 3 এপ্লিকেশন এটাই গেট 4 এপ্লিকেশন এটাই তিনটা মিলি এপ্লিকেশন এডমিট কাৰ্ড এটা থাকিব গেট 3 এডমিট কাৰ্ড এটা থাকিব গেট 4 এডমিট কাৰ্ড এটা থাকিব আৰু যেনেকৈ মেট্ৰিক পৰীক্ষা হাই সেকেন্ডাৰী পৰীক্ষা ভাগ হাততে 6টা এডমিট কাৰ্ড এটাই কিন্তু সাবজেক্ট 6টা পৰীক্ষা হয় বন্ধুসকল তেনেকৈ অনুষ্ঠিত হ'ব আৰু এই গেট 3 গেট 4 পৰীক্ষাৰ বাবে আপোনালোকে যদি হাজু হোৱা নাই প্ৰিপাৰেচন কৰক কাৰণ 5-6 মাহ হাজু সময় আছে বন্ধুসকল 6 মাহ সময় আছে আৰু আপোনালোকৰ অসম পুলিচৰ সময়সীমা 5 মাহ সময় আছে 5 মাহ সময় আছে অসম পুলিচৰ আৰু হাততে ইলেকশ্যনৰ পিছতে হ'ব ইলেকশ্যনৰ পিছতে এডমিট কাৰ্ড মুকলি হ'ব তাৰ 1 মাহ পিছত ফিজিকেল অনুষ্ঠিত হ'ব আৰু তেনেকৈ হাততে এপ্ৰিল মাহত ইলেকশ্যন আছে 4 মাহ পিছত ইলেকশ্যন আৰু আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেন্সি আপোনালোকৰ গেট 3 33টা পৰীক্ষা হ'ব গেট 4 33টা পৰীক্ষা হ'ব সেই পৰীক্ষাও সাধাৰণতে আপোনাৰ সময় আছে আপোনালোকৰ মোটামুটি সাধাৰণতে সময় আছে 6 মাহ সময় আছে আজিৰ দিনটোৰ পৰা 6 মাহ সময় আছে আজি হৈছে 5 সাধাৰণতে জানুৱাৰী তাৰিখ 6 মাহ সময় আছে আপোনালোকে সকলোৱে প্ৰিপাৰেচন কৰক আৰু আপোনালোকে সাধাৰণতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিৰ দিনটোৰ পৰা মই সাধাৰণতে পুৰণি প্ৰশ্ন কাকত সাধাৰণতে যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে যিবোৰ কোৱেশ্চন বেংক আছে সেইবোৰ মই সকলো আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ সকলোৱে মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে যাতে 20000 সাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলোক মই মৰম আশীৰ্বাদ জনাবলৈ অনুৰোধ জনালো আৰু সাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছো বন্ধুসকল অতি সোনকালে 20000 সাবস্ক্ৰাইব যাতে কমপ্লিট হৈ যায় আপোনালোকৰ সাপোৰ্ট মৰম আশীৰ্বাদ জনালে কিন্তু এদিনো নালাগে 20000 সাবস্ক্ৰাইব কমপ্লিট হ'বলৈ বন্ধুসকল আৰু অসম চৰকাৰৰ এই গেট 3 গেট 4 পিছত স্বাস্থ্য পদ মুকলি হ'ব তাৰপতে এগ্ৰিকালচাৰ পদ মুকলি হ'ব যি বিভাগ খালী হ'বলগীয়া আছে সকলো পদৰ হাততে ভেকেন্সি মুকলি হ'ব আৰু সকলো পদৰ ভেকেন্সি আপোনালোকে হাততে এপ্লাই কৰি আপোনালোকৰ হাততে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিব পাৰে সকলোৱে হাততে প্ৰিপাৰেচন কৰক আৰু আপোনালোকে মোৰ চেনেলৰ পৰা সকলো পুৰণি কোৱেশ্চন আনসাৰ পাব গেট 3 হওক গেট 4 হওক যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে সকলো পুৰণি প্ৰশ্ন কাকত মোৰ সাধাৰণতে ইয়াৰ জৰিয়তে মোৰ সাধাৰণতে চেনেলটোৰ জৰিয়তে মোৰ সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে সকলো পুৰণি প্ৰশ্ন কাকত সকলোবোৰ পুৰণি সাধাৰণতে কোৱেশ্চন বেংকসমূহ সকলো পাব হেল্থৰ হওক ডিএমই হওক অসম পুলিচৰ যিবোৰ ৰিটেন এক্সাম হ'ব এইবোৰ হওক আৰু এক সাৰ্ভিসমেনৰ যিটো ৰিটেন এক্সাম হ'ব এইটো 7 জানুৱাৰী তাৰিখে মাজত এটা দিন আছে আজিৰ দিনটোতে সকলো গাড়ী বন্ধ চকা বন্ধ কাইলৈকে চকা বন্ধ আজিৰ দিনটোতে যেনে তেনে আপোনালোকে যাবলৈ চেষ্টা কৰক পৰীক্ষা চেণ্টাৰৰ ওচৰলৈ বা কালিৰ দিনটোতে যাব কাৰণ 7 তাৰিখত আপোনালোকে কোনো এটা গাড়ীও নাপাব পাৰে বন্ধুসকল সেইবাবে কৈছোঁ পৰীক্ষাটো ৰাতিপুৱাই হয় আৰু চেণ্টাৰসমূহ বেছিভাগে সাধাৰণতে গুৱাহাটীতে হয় বন্ধুসকল সকলো পৰীক্ষা কেইবাটাও পৰীক্ষা আছে 7 জানুৱাৰী তাৰিখে কেইবাটাও সাধাৰণতে পৰীক্ষা চেণ্টাৰ আছে পৰীক্ষা হ'ব আৰু পৰীক্ষা চেণ্টাৰ সকলোবোৰ গুৱাহাটীতে আছে বন্ধুসকল সকলোৱে শ্বেয়াৰ চেনেলটো সাবস্ক্ৰাইব লাইক
সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনালোঁ আৰু লাইন পিছত অনুষ্ঠিত হ'ব মে জুন সাধাৰণতে জুলাই সাধাৰণতে মে জুন মাহতে সাধাৰণতে অনুষ্ঠিত হৈ যাব অসম পুলিচৰ ফিজিকেলৰ ডেট আৰু ইতিমধ্যে আৰু অসম পুলিচৰ ছোৱালীও সাধাৰণতে অনুষ্ঠিত হৈ যাব 5563টা পদৰ সাধাৰণতে ফিজিকেল অনুষ্ঠিত হ'ব বহুত কেইটা বিভাগ মিলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখেৰে আপুনি কথাখিনি শুনিলে বন্ধুসকল সকলোৱে মোক ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ মোৰ চেনেলটোত অতি সোনকালে সাধাৰণতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ গৈ আছে আৰু 100 ছাবস্ক্ৰাইব লাগে বন্ধুসকল আৰু 100 ছাবস্ক্ৰাইব কৰি দিলে আপোনালোকৰ সাধাৰণতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যাব বন্ধুসকল 100টা ছাবস্ক্ৰাইব লাগে 120টা ছাবস্ক্ৰাইব বা 130টা ছাবস্ক্ৰাইব এনেকুৱা লাগে বন্ধুসকল সকলোক মই অনুৰোধ জনাই দিম চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আপোনালোকৰ এটা ছাবস্ক্ৰাইবে সকলো সাধাৰণতে উৎসাহিত যোগায় আৰু এদিনৰ ভিতৰতে আপোনালোকে 20কে ছাবস্ক্ৰাইব কমপ্লিট কৰি দিব পাৰে বন্ধুসকল আপোনালোকে যদি ছাপোৰ্ট মৰম আশীৰ্বাদ জনায় বন্ধুসকল আৰু আপোনালোকক সকলোক অনুৰোধ জনাই দিওঁ অসম চৰকাৰৰ আৰু আগন্তুক দিনত কি পদ মুকলি হ'ব আৰু ইতিমধ্যে অসম পুলিচৰ সাধাৰণতে ফিজিকেল ডেটৰ ওপৰত গম পালে আৰু অসমৰ সাধাৰণতে গেট 3 গেট 4 যিবোৰ পদ সাধাৰণতে আছে বন্ধুসকলে গেট 3 গেট 4 ভেকেঞ্চিৰ পৰীক্ষাও আপোনালোকৰ সাধাৰণতে জুলাই আগষ্ট ছেপ্টেম্বৰ মাহতে অনুষ্ঠিত হৈ যাব মোটামুটি জুলাই আগষ্ট মাহতে অনুষ্ঠিত হৈ যাব কাৰণ যোৱা 2 বছৰ আগতে যিটো 26,041টা পোষ্ট আছিল তাতে গেট 3 33টা আছে গেট 4 33টা সকলো এপ্লিকেশ্যন বেলেগ আছে কিন্তু এইবাৰ এপ্লিকেশ্যন এটাই গেট 3 এপ্লিকেশ্যন এটাই গেট 4 এপ্লিকেশ্যন এটাই তিনটা মিলি এপ্লিকেশ্যন এডমিট কাৰ্ড এটা থাকিব গেট 3 এডমিট কাৰ্ড এটা থাকিব গেট 4 এডমিট কাৰ্ড এটা থাকিব আৰু যেনেকৈ মেট্ৰিক পৰীক্ষা হাই ছেকেণ্ডাৰী পৰীক্ষা ভাগকৈ সাধাৰণতে 6টা এডমিট কাৰ্ড এটাই কিন্তু সাবজেক্ট 6টা পৰীক্ষা হয় বন্ধুসকল তেনেকৈ অনুষ্ঠিত হ'ব আৰু এই গেট 3 গেট 4 পৰীক্ষাৰ বাবে আপোনালোকে যদি সাজু হোৱা নাই প্ৰিপাৰেচন কৰক কাৰণ 5-6 মাহ সময় আছে বন্ধুসকল 6 মাহ সময় আছে আৰু আপোনালোকৰ অসম পুলিচৰ সময়সীমা 5 মাহ সময় আছে 5 মাহ সময় আছে অসম পুলিচৰ আৰু সাধাৰণতে ইলেকশ্যনৰ পিছতে হ'ব ইলেকশ্যনৰ পিছত এডমিট কাৰ্ড মুকলি হ'ব আৰু 1 মাহ পিছত ফিজিকেল অনুষ্ঠিত হ'ব আৰু তেনেকৈ সাধাৰণতে এপ্ৰিল মাহত ইলেকশ্যন আছে 4 মাহ পিছত ইলেকশ্যন আৰু আপোনালোকৰ সাধাৰণতে গেট 3 গেট 4 ভেকেঞ্চি আপোনালোকৰ গেট 3 33টা পৰীক্ষা হ'ব গেট 4 33টা পৰীক্ষা হ'ব সেই পৰীক্ষাও সাধাৰণতে আপোনাৰ সময় আছে আপোনালোকৰ মোটামুটি সাধাৰণতে সময় আছে 6 মাহ সময় আছে আজিৰ দিনটোৰ পৰা 6 মাহ সময় আছে আজি হৈছে 5 সাধাৰণতে জানুৱাৰী তাৰিখ 6 মাহ সময় আছে আপোনালোকে সকলোৱে প্ৰিপাৰেচন কৰক আৰু আপোনালোকে সাধাৰণতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু আজিৰ দিনটোৰ পৰা মই সাধাৰণতে পুৰণি প্ৰশ্ন কাকত সাধাৰণতে যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে যিবোৰ কুৱেশ্যন বেংক আছে সেইবোৰ মই সকলো আপোনালোকক মই দিম বুলি মই প্ৰতিশ্ৰুতি দিছিলোঁ সকলোৱে মোক ছাপোৰ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু অতি সোনকালে যাতে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হৈ যায় সকলোক মই মৰম আশীৰ্বাদ জনাবলৈ অনুৰোধ জনালোঁ আৰু ছাপোৰ্ট কৰিবলৈ অনুৰোধ জনাইছোঁ বন্ধুসকল অতি সোনকালে 20,000 ছাবস্ক্ৰাইব যাতে কমপ্লিট হৈ যায় আপোনালোকৰ ছাপোৰ্ট মৰম আশীৰ্বাদ জনালে কিন্তু এদিনো নালাগে 20,000 ছাবস্ক্ৰাইব কমপ্লিট হ'বলৈ বন্ধুসকল আৰু অসম চৰকাৰৰ এই গেট 3 গেট 4ৰ পিছত স্বাস্থ্য পদ মুকলি হ'ব তাৰপিছত এগ্ৰিকালচাৰ পদ মুকলি হ'ব যি বিভাগ খালী হ'বলগীয়া আছে সকলো পদৰ সাধাৰণতে ভেকেঞ্চি মুকলি হ'ব আৰু সকলো পদৰ ভেকেঞ্চি আপোনালোকে সাধাৰণতে এপ্লাই কৰি আপোনালোকৰ সাধাৰণতে প্ৰিপাৰেচন ষ্টাৰ্ট কৰি দিব পাৰে সকলোৱে সাধাৰণতে প্ৰিপাৰেচন কৰক আৰু আপোনালোকে মোৰ চেনেলৰ পৰা সকলো পুৰণি কুৱেশ্যন আনচাৰসমূহ পাব গেট 3 হওক গেট 4 হওক যিবোৰ পুৰণি প্ৰশ্ন কাকত আছে সকলো পুৰণি প্ৰশ্ন কাকত মোৰ সাধাৰণতে ইয়াৰ জৰিয়তে মোৰ সাধাৰণতে চেনেলটোৰ জৰিয়তে মোৰ সাধাৰণতে ভিডিঅ'ৰ জৰিয়তে সকলো পুৰণি প্ৰশ্ন কাকত সকলোবোৰ পুৰণি সাধাৰণতে কুৱেশ্যন বেংকসমূহ সকলো পাব হেল্থৰ হওক DME হওক অসম পুলিচৰ যিবোৰ ৰিটেন এক্সাম হ'ব এইবোৰ হওক আৰু এক ছাৰ্ভিচমেনৰ যিটো ৰিটেন এক্সাম হ'ব এইটো 7 জানুৱাৰী তাৰিখে মাজত এটা দিন আছে আজিৰ দিনটোতে সকলো গাড়ী বন্ধ চকা বন্ধ কাইলৈ চকা বন্ধ আজিৰ দিনটোতে যেনে তেনে আপোনালোকে যাবলৈ চেষ্টা কৰক পৰীক্ষা চেণ্টাৰৰ ওচৰলৈ বা কালিৰ দিনটোতে যাব কাৰণ 7 তাৰিখত আপোনালোকে কোনো এটা গাড়ীও নাপাব পাৰে বন্ধুসকল সেইবাবে কৈছোঁ পৰীক্ষাটো ৰাতিপুৱাই হয় আৰু চেণ্টাৰসমূহ বেছিভাগে সাধাৰণতে গুৱাহাটীতে হয় বন্ধুসকল সকলো পৰীক্ষা কেইবাটাও পৰীক্ষা আছে 7 জানুৱাৰী তাৰিখে কেইবাটাও সাধাৰণতে পৰীক্ষা চেণ্টাৰ আছে পৰীক্ষা হ'ব আৰু পৰীক্ষা চেণ্টাৰ সকলোবোৰ গুৱাহাটীতে আছে বন্ধুসকল সকলোৱে শ্বেয়াৰ চেনেলটো ছাবস্ক্ৰাইব লাইক সকলো ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ জনালোঁ আৰু লাইক এটা